শোণিতপুৰ বালিপৰাৰ বামগাঁৱত অনুষ্ঠিত হয় সমূহীয়া বিবাহ। শোণিতপুৰ বালিপৰাৰ বামগাঁও গাঁও উন্নয়ন সমিতিৰ উদ্যোগত সম্পন্ন কৰা হয় সমূহীয়া বিবাহ অনুষ্ঠান। 12 জোৰা দৰা কইনা একেলগে হোম সাক্ষী কৰি ইজনে সিজনক পিন্ধাই দিয়ে বৰমালা। বামগাঁও হৰি মন্দিৰত আয়তী উৰুলি বিয়ানাম আৰু ৰাইজৰ ঢোল তালৰ মাজত অনুষ্ঠিত হোৱা সমূহীয়া বিবাহ চাবলৈ অঞ্চলটোৰ ভালে সংখ্যক ৰাইজ উপস্থিত থাকে। উল্লেখ্য যে বিভিন্ন সময়ত সামাজিকভাৱে বিবাহ নোহোৱাসকলক গাঁও সমিতিয়ে এনেদৰে সামূহিকভাৱে সামাজিক ৰীতি নীতি অনুযায়ী মাহ হালধিৰে নোৱাই ধুৱাই বিবাহ কাৰ্য সম্পন্ন কৰে। আজি ইংৰাজী 2 জুন তাৰিখে আমাৰ গাঁৱৰ 12 জোৰা বৃদ্ধ বিবাহ কৰোৱা হৈছে উন্নয়ন কমিটিৰ উদ্যোগত। সকলো ৰাইজ সহযোগ হৈছে ইয়াত আৰু মহিলা যুৱক যুৱতী সকলোৱে আহি ঢোল টকৰ বজাই দৰা আদৰি কইনা আদৰি আজি আমি ইয়াত এই হৰি মন্দিৰত আমি শুভ বিবাহ কৰিছোঁ। কিমান জোৰা কৰিছে? 12 জোৰা। 12 জোৰা কিহৰ কাৰ উদ্যোগত হৈছিলে? আমাৰ উন্নয়ন কমিটিৰ উদ্যোগত। বামগাঁও উন্নয়ন কমিটি। বামগাঁও উন্নয়ন কিহৰ বাবে বিয়া পাতি লগাইছে ইমান 12 জোৰা? তাৰমানে ল'ৰাবিলাকে আগতে পলুৱাই আনিছিলে, বিয়া হোৱা নাই। এতিয়া গাঁওখনত সকলোকে আমি 10 বছৰ বা 15 বছৰৰ মূৰে মূৰে আমি এনেকুৱা এই সামাজিক বিবাহ পাতোঁ। সেয়েহে আমাৰ এতিয়া আজি যিখিনি হ'ল আমাৰ গাঁৱত এতিয়া সম্পূৰ্ণখিনি এতিয়া হৈ গ'ল। এতিয়া আমাৰ গাঁৱত এতিয়া আৰু বিবাহ কৰিবলৈ আৰু নাই। আকৌ হয়তো যেতিয়া আহিব তেতিয়া আকৌ আমি 10 বছৰ পিছত বাকীখিনি আমি পূৰণ কৰিম। এতিয়া পলুৱাই আনিছিলে, পলুৱাই অনা আগত পলুৱাই আনিছিলে। সেয়েহে আজি বিবাহ কৰিবলগীয়া হ'ল। কাৰণ গাঁৱত যেতিয়া অবিবাহিতা বুলি কয় সেইকাৰণে আমাৰ নামঘৰত যেতিয়া সোমাবলগীয়া হয় সেইকাৰণে আমি বিয়া কৰিবলগীয়া হ'ল। ঠিক আছে। বালিপৰাৰ পৰা দিলীপ চৰকাৰ, ৰিপৰ্ট গ্ল'বেল নিউজ।